মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজি এটা চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন দিয়াৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ ভাৰত চৰকাৰৰ অধীনস্থ ৰেলৱে বিভাগত এটা ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে যিসকলে আগ্ৰহী তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। আমাৰ ভাৰত চৰকাৰৰ অধীনত ৰেলৱে বিভাগত টোটেল 32,438টা পদ খালী হৈছে, 32,438, আৰু তাৰে ভিতৰত আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱে যাৰ হেড অফিচ আছে আমাৰ মালিগাঁৱত, এই উত্তৰ পূব সীমান্ত ৰেলৱেত পোষ্ট আছে 2,048টা, 2,048, আৰু এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে বয়সৰ সীমা হৈছে 18ৰ পৰা 36 বছৰ, 18 to 36, আৰু পদটোৰ নাম হৈছে এছিষ্টেণ্ট। তাৰে ভিতৰত এছিষ্টেণ্ট ছিগনেল, এছিষ্টেণ্ট টেকনিকেল, এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট ৱৰ্কশ্বপ, এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ বা ITI পাছ। গতিকে যিসকলৰ কোৱালিফিকেশ্যন মিলে তেওঁলোকে এপ্লাই কৰিব পাৰে, আৰু এপ্লাই কৰা ডেট আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 23 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে, আৰু এপ্লাই চলিব অহা 22 ফেব্ৰুৱাৰীলৈ, অৰ্থাৎ এমাহ সময় আছে এপ্লাই কৰাৰ কাৰণে। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী যিখিনি কমপ্লিট গাইডলাইনছ আপোনালোকে বা গোটেই এডভাৰটাইজমেণ্টৰ ডিটেইলছটো আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড গুৱাহাটী মাৰি দিব গুগলত, তাতে আহি যাব আপোনাৰ অনলাইন এপ্লাই কৰাৰ লিংক, তাৰ লগতে ডিটেইলছ যিটো এডভাৰটাইজমেণ্ট সেইটো আহি যাব। তাৰোপৰি যদি আপোনালোকে ৰাজ্য চৰকাৰৰ চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন বা যিকোনো গভৰ্ণমেণ্ট ছেক্টৰৰ যিবিলাক ভেকেঞ্চি ৰিলিজ হয় সময়ে সময়ে, তাৰ যদি ইনফৰমেশ্যন আপোনালোকক লাগে, মই এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ। চেনেলটোৰ নাম হৈছে কেৰিয়াৰ আছাম 2024। গতিকে আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোৰ চেনেলটোৰ এই লিংকটো মই ইয়াত দি দিম। তাত আপোনালোকে চাই পেলাই বা যিকোনো চাকৰি সম্পৰ্কীয় ইনফৰমেশ্যন তাত পাব। তাৰ লগতে যিসকলৰ কোৱালিফিকেশ্যন মিলে এই ৰেলৱে চাকৰিত এপ্লাই কৰিবলৈ নাপাহৰিব। আপোনালোকে এডভাৰটাইজমেণ্টত যাব, তাত গোটেই ডিটেইল চিলেবাছ, কেনেকুৱা প্ৰচেছ হ'ব, কি হ'ব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, গোটেইখিনি তাত কমপ্লিট ডিটেইলছ আছে। গতিকে মই এডভাৰটাইজমেণ্টৰ লিংকো ইয়াত দি দিম, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। মনত ৰাখিব, কেৰিয়াৰ আছাম 2024। গতিকে এইখিনি কথা আজি শ্বেয়াৰ কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।